পৰহি মানে 23 তাৰিখে সন্ধিয়া 7টামান বজাত বাবু দৰ্জী নামৰ ব্যক্তি এজনে ইয়াতে ইনফৰ্মেশ্যন দিলে কলেজৰ থানাত তেওঁৰ ভতিজা 12 বছৰীয়া ভতিজা কিডনেপ হৈছে। ভতিজাটো ক্লাছ 5ত পঢ়ে। তাতে লাচিত নগৰ যিটো জাতীয় বিদ্যালয় আছে ৰাতিপুৱা গৈছিলে স্কুলত, গৈ পেলাই বহুত পলম কৰি মানে খবৰ নাই, দেৰি হয় স্কুলতো ক'ব লাগে। স্কুলে ক'লে যে ল'ৰাটো স্কুলত অহা নাই। পিছত গধূলি ভতিজা ঘৰত আহি হাজিৰ হয়। হাজিৰ হোৱাৰ পিছতে ক'লে যে কিছুমান মানে কেইজনমান মানুহে কিডনেপ কৰিছে। কিডনেপ কৰি পেলাই ৰেলৱে ষ্টেচনৰ পৰা লৈ গৈছিলে। তাতে হাত টানি পেলাই তাতে গাড়ীত থৈছিলে। তাতে সেই অলপমান সুযোগ পাই পেলাই তাৰ পৰা পলাই পেলাই বাচিলে। তাৰপিছত আমি তদন্ত কৰিলোঁ। তদন্ত কৰি পিছত গম পালোঁ যে গোটেই মানে ঘটনাটো যিধৰণে হৈছে তেনেদৰে নহয়। ল'ৰাটো মানে স্কুলত যোৱা নাছিলে আৰু তেনেকুৱাই হেৰি কৰিছিলে। ঘৰত মানে গালি খোৱা ঘৰতে মানে আহি পেলাই মানে তেনেকুৱা এটা বেলেগ ধৰণৰ ষ্টৰি দিছে। এতিয়া ল'ৰাটোৰ সেই মা দেউতা ছেপাৰেটলি থাকে, নিজৰ সেই খুৰা আৰু খুৰীৰ লগতে থাকে। আৰু অলপমান তেওঁলোকৰ মানে যিহেতু মা দেউতাৰ লগত নাথাকে, সেইটো কাৰণে থাকে অলপমান মনটো বেয়া লাগি আছিলে। সেইটো কাৰণে তেনেকুৱা ষ্টৰিটো বনাইছিলে। তেওঁ কোনো মানে কিডনেপিং কেছ হোৱা নাই। নেপালী মন্দিৰত আমি আৰু বেছি এইটোত মানে কিবা নকৰোঁ, কাৰণ মানে মেণ্টেল ষ্টেটটো ফ্ৰেজাইল হয়। আৰু মা দেউতাও ছেপাৰেট হয়, লগত নাথাকে, মনৰ কিবা দুখ থাকিব পাৰে, ভয় ভাৱ থাকিব পাৰে। আৰু কাউন্সিলিং কৰা হৈছে আৰু আমাৰ চাইল্ড লাইনতো জনোৱা হৈছে, DWCকো জনোৱা হৈছে। তেওঁলোকে প্ৰপাৰ কাউন্সিলিং কৰিব, তেনেকুৱা অসুবিধা নহয় ভৱিষ্যতে। অভিভাৱকৰ বিৰুদ্ধে কিবা তেনেকুৱা একো নাই। তেওঁলোকেও মৰম কৰি ওলাই ৰাখিছে। সৰুৰ পৰাই মানে নিজৰ ফুৰা ফুৰি লগতে আছে, কিন্তু মা দেউতা নাথাকে আৰু ভালদৰে ৰাখিছোঁ বুলি আমি তেওঁলোকে ইতিমধ্যে গম পাইছোঁ। কিবা এটা ভুল বুজাবুজি হ'ব পাৰে, কিন্তু আমাৰ ফালৰ পৰা আমি হেল্প লাইনক চাইল্ড হেল্পলাইন আৰু DWCকে খালি যাব, তাত কাউন্সিলিং কৰিব। এতিয়া অভিভাৱকৰ সৈতে আছে কি কোনো প্ৰব্লেম নাই। থেংক ইউ। ৰাতি এটা চুৰি ঘটনা সংঘটিত হৈছিলে। আমি তদন্ত কৰি 24 ঘণ্টাৰ ভিতৰতে চোৰটোক আমি পাৰ্টি কৰিবলৈ সক্ষম হৈছোঁ। চোৰটোৰ নামটো হ'ল জয়ন্ত দুৱৰা, ধেমাজিৰ হয়। সি মাজে মাজে গুৱাহাটীত আহি পেলাই ড্ৰাগ এডিক্ট হয়। তেনেকুৱা চুৰি কাৰ্যত আগতে কৰিছে ফুটিছে, কিন্তু আমি ধৰিবলৈ সক্ষম হ'লোঁ। ৰেলৱে কলনীতে আছিলে আৰু কনফিউজ কৰিলে যে 4,500 চুৰি কৰিছিলে ডনেশ্যন বছৰ পৰা, আৰু এনকুৱাৰী খৰচ কৰিলে এদিনত আৰু 3,500 কৰিছে। যিটো কিশোৰজনৰ যিটো অপহৰণ কাণ্ড বুলি ইতিমধ্যে নহয় বুলিয়ে আমাৰ প্ৰমাণ হৈ গ'ল। শিশুটোৱে